নমস্কাৰ সকলোৱে ডিমৰ ৰেচিপি মাছৰ ডিম সকলোৱে খাইছে, কিন্তু এইটোৰ দৰে মোৰ দৰে এবাৰ বনাই খাই চাবচোন। মই এই মাছৰ ডিমখিনি এটা বাল্টিত পিটিকি ল'লোঁ, পিটিকি লৈ তাত ডিম দিলোঁ 2টা, তাৰপিছত এনেকৈ মছলা ধনিয়া যিখিনি আছে। এতিয়া কেকৰ বাটনটোত মই কেক বনোৱাৰ দৰে পানীতে অলপ দি সিজাই ল'লোঁ, সিজাই লৈ এই কেকৰ সজাটোৰ পৰা উলিয়াই লৈ চব পিচ পিচকৈ কাটি লৈছোঁ। দেখিছেনে? এইটো এনেকৈ পিচকৈ কাটি ল'ব। ভাপত দিয়া এই কণী ৰেচিপিটো খাবলৈ কিন্তু বহুত টেষ্টি, আপোনালোকেও খাই চাবচোন। মোৰ কিন্তু এই ডিম আৰু সেইখিনি মানে মিক্স কৰাখিনি ভিডিঅ'টো ডিলিট হৈ গ'ল, সেইকাৰণে আপোনালোকক দিব নোৱাৰিলোঁ। তাৰপিছতে কাটি ল'লোঁ পিঁয়াজ দুটামান কাটি ল'লোঁ, হাফ ফ্ৰাই কৰি ল'লোঁ তাত, আৰু বিলাহী দুটামানো হাফ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত মিক্সিত দি দিলোঁ, মিক্সিত দি লৈ সেইখিনি আকৌ ধুনীয়া